প্ৰত্যেক বছৰে মোৰ দেউতা উমাকান্ত ঠাকুৰীয়া পৰণত এই ফুটবল টুৰ্ণামেণ্টটো আয়োজন কৰা হয় আৰু ৰামপুৰ ৰেয়নী সংঘৰ উদ্যোগত যথেষ্ট ভাল লাগে আৰু যথেষ্ট প্ৰতিভাৱান খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰে দেখিছো। ৰাইজৰ খুব ধুনীয়া সহযোগিতা আৰু ৰাইজে যি উদ্যমেৰে দৰ্শক হিচাপে এই খেলখনত ৰাইজ উপস্থিত থাকে আৰু তেওঁলোকে যি সঁহাৰি দিয়ে যথেষ্ট ভাল লাগে আৰু প্ৰত্যেক বছৰে আহি পেলাই মোৰ নিজে যথেষ্ট ভাল লাগে আৰু এওঁলোকৰ লগতে আজি প্ৰত্যেক বছৰে মই দেখা দি মই নিজে জড়িত হ'ম আৰু খুবেই এইটো এটা খুব যথেষ্ট এটা খুব ধুনীয়া অনুভূতি আৰু আশা কৰিছো এই টুৰ্ণামেণ্ট বছৰে বছৰে খুব ধুনীয়া ভাল সঠিক আৰু উন্নত মানদণ্ডৰে এই খেলখন অনুষ্ঠিত হওক আৰু তাৰ কাৰণে মই ৰেয়নী সংঘক শুভেচ্ছা জনাইছো ভাল লাগিছে যথেষ্ট। আপোনাৰ পিতৃও এগৰাকী সুদক্ষ খেলুৱৈ আছিলে, কি ক'ব এই ক্ষেত্ৰত? সেইটোৱে মোৰ যথেষ্ট নষ্টালজিক আৰু যথেষ্ট ইম'চনেল। মই বিশেষকৈ আজি এই দিনটোত য'তেই নাথাকো কিন্তু এওঁলোকৰ পৰা যেতিয়াই নিমন্ত্ৰণ পাওঁ মই চেষ্টা কৰো যে আহিবলৈ চেষ্টা কৰো। এই হিচাপে সৌভাগ্য ক্ৰমে এবছৰো মিছ হোৱা নাই আজিলে। মোৰ দেউতা উমাকান্ত ঠাকুৰীয়া এই অঞ্চলৰ এজন সুদক্ষ ফুটবল খেলুৱৈ আছিলে। ফুটবলৰ ক্ষেত্ৰত তেখেতৰ যথেষ্ট ৰাগ আছিলে, যথেষ্ট পেশ্বনেট আছিলে। ত' সেয়া আমি এই ফুটবল টুৰ্ণামেণ্টৰ লগত আমি জড়িত। মোৰ জ্যেষ্ঠ ভাতৃ বিধায়ক শ্ৰীযুত হেমন্ত ঠাকুৰীয়াৰ যথেষ্ট অৰিহণা আছে। ৰেয়নী সংঘৰ লগত তেখেত খুব ভালদৰে তেওঁ জড়িত হৈ আছে আৰু আগন্তুক দিনবোৰতো খুব অধিক সক্ৰিয়তাৰে আমি সহযোগ কৰি যাম। এইবেলি চতুৰ্থ বাৰ্ষিক প্ৰয়াত উমাকান্ত ঠাকুৰীয়া সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজ মানি খেল আৰু উক্ত ফুটবল প্ৰতিযোগিতাখন ৰামপুৰ ৰেঙনি সংঘৰ সৌজন্যত আয়োজন কৰা হৈছে আৰু আজি এখন আকৰ্ষণীয় খেল আমি উপভোগ কৰিলোঁ আৰু বিপুল দৰ্শকৰ সমাদৰ পাইছোঁ। আৰু আজিৰ খেলখনত বাৰাদি FC বৰপেটা বনাম BAP বৰতেজপুৰ আছিল আৰু এখন সুন্দৰ উপভোগ্য খেল আমি আটাইয়ে উপভোগ কৰিছোঁ। উক্ত খেলখন মানে গলশূন্যভাৱে সমাপ্ত হ'ল। তাৰপিছত খেল পৰিচালকৰ মানে সিদ্ধান্ত মৰ্মে টাইব্ৰেকাৰ পদ্ধতিৰে খেলখন বৰতেজপুৰ BAP দল বিজয় সাব্যস্ত হ'ল আৰু উক্ত প্ৰতিযোগিতাৰে দ্বিতীয়খন খেল অহা 9 ছেপ্টেম্বৰৰ আবেলি 3 বজাত আমি অনুষ্ঠিত কৰিম আৰু উক্ত দিনাও দুটি আকৰ্ষণীয় দল, এটি দল হ'ল নলবাৰী সোণাপুৰ FC আৰু আমাৰ ৰামপুৰ SKP দল। আৰু আশা কৰিছোঁ দুয়োটি দলে সুন্দৰ প্ৰদৰ্শন কৰিব আৰু সুন্দৰ পৰিৱেশ আৰু বিপুল দৰ্শকৰ সমাদৰ লাভ কৰিছোঁ আৰু স্বৰ্গীয় উমাকান্ত ঠাকুৰীয়াৰ সোঁৱৰণত উক্ত খেলখন মানে আয়োজন কৰা হৈছে আৰু এই হিচাপতে উমাকান্ত ঠাকুৰীয়াৰ সুপুত্ৰ সন্মানীয় আমাৰ পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াদেৱলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ এখন সুন্দৰ খেল তেখেতে আমাক উপহাৰ দিছে আৰু অঞ্চলবাসীয়ে উপকৃত হৈছে। এখন সুন্দৰ খেল প্ৰতি বছৰে আজি 4টা বছৰ, এইবাৰ চতুৰ্থ বাৰ্ষিক হয়, 4টা বছৰে উপভোগ কৰিব পাৰিছে আৰু সুন্দৰ উন্নত মানদণ্ডৰ খেল মানে আমি প্ৰতিবাৰে উপভোগ কৰি আছোঁ আৰু ভাল লাগিছে। আৰু অহা 23 ছেপ্টেম্বৰলৈ আমাৰ খেলখন বিভিন্ন এদিন দুদিন হয়তো গেপ থাকিব, তাৰে মাজে মাজে চলি থাকিব আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ আমাৰ এই প্ৰতিযোগিতাত ঝাৰখণ্ড FC দল আহিব, সুদূৰ ঝাৰখণ্ডৰ পৰা আহিব আৰু লগতে বেংগলোৰ FC আছে আৰু বহুকেইটা দল আছে, বহুত দূৰৰ পৰা আহিব আৰু প্ৰতিটো দলে ভাবিছোঁ সুন্দৰ খেল প্ৰদৰ্শন কৰিব আৰু ৰাইজ উপকৃত হ'ব। ধন্যবাদ।
Stay informed, stay ahead. News NE 365.